নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতাটো কাক কয় সেইটো সাংবাদিকসকল চাগে নাজানে। কাৰণ মই এইবিলাক বিষয়ত মই কথা পাতি আছোঁ, আজি নহয় বহুত আগৰ পৰা পাতি থাকোঁ। সেইকাৰণে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু সেই আগৰ কথাখিনিৰ লগত আজিৰ এপিছডতো কিন্তু লিংক আছে। এতিয়া চিম্পুল কথাটো হ'ল, বাজপেয়ী ভৱনের যে 501 নম্বৰ কোঠা যোনটো আছে সেইটোক লৈ চৰ্চা হৈছে। মই জানো এইটোতো শাসকীয় দলৰ এগেইনষ্টত মানে পকৰত চবে লাগি থাকে, লাগিব লাগে, সেইটো কোনো অসুবিধা নাই। কিন্তু বিৰোধীৰ যিবিলাক ভুল কথা আছে সেইবিলাকতো আলোচনা হোৱাটো উচিত। এটা সময়ত কাজিৰঙা কিহৰ কাৰণে প্ৰসিদ্ধ আছিলে? গড় হত্যা। ইণ্টাৰেষ্টিং হ'ল এতিয়া আকৌ গড় হত্যা নহয়, আকৌ তাত কি হৈ আছে। তাৰ পিছত কাজিৰঙাটো ফেমাছ কিহৰ কাৰণে? অৰ্কিড পাৰ্ক। আৰু অৰ্কিড পাৰ্ক ফেমাছ কিহৰ কাৰণে? কাৰণ এইটো অলিখিত অখিল গগৈৰ কাৰ্যালয়। অলিখিত, এইটো হেডকোৱাৰ্টাৰ নহয়। কিন্তু আমি জনামতে এইটো অখিল গগৈৰ হেডকোৱাৰ্টাৰ নহয়। তো চব লেনদেন, চব কেণ্ডিডেটক মতাটো অৰ্কিড পাৰ্কত কিয়? এই মুহূৰ্তত এইটো ডাঙৰ প্ৰশ্ন। সেইবিলাক আচলতে পেপাৰৰ হেডলাইন হ'ব লাগিছিলে। কি প্ৰব্লেমটো ক'ত? অকল কি ভাবিছে আপোনালোকে হিমন্তৰ পকৰত লাগি থাকিলে তাক পেলাই দিব পাৰিব? ইমান সহজ নহয়, ইমান সহজ নহয়। কাৰণ যিবিলাক জনতা জনাৰ্দন আছে তেওঁলোক কিন্তু মূৰ্খ নহয়। মই লাষ্ট এপিছডতো কৈছোঁ, মানে কোন টেঙৰ হয়, জনতা না নেতা, এই কথা বতৰাবিলাক চাব। তো এতিয়া চিম্পুল ফাণ্ডাটো হ'ল যে গৌৰৱ গগৈ কিন্তু কোনোপধ্যেই ৰাজি নাছিলে অখিলৰ লগত এলায়েন্সৰ কথাটোক লৈ। আৰু শেষ মুহূৰ্তত মইতো কৈছোঁ ন, বিনাশকালে বিপৰীত বুদ্ধি। চাব যদি কোনোবাই চোৱা নাই, এপিছড আছে। কাৰ বুদ্ধিভ্ৰষ্ট হৈছে, কোনে গৌৰৱক মানে বিপথে পৰিচালিত কৰিছে, গোটেই মই মোটামুটি থুলমূলকৈ এটা ব্যাখ্যা কৰিছোঁ। এই কথা বতৰাবিলাক আছে তাতে। এতিয়া জয়ন্ত দাস, যিজনে প্ৰথম ভয়ংকৰ বিদ্ৰোহ ঘোষণা কৰিছিলে বিজেপিৰ মজিয়াত, তাৰপিছত ধৰি লওক আৰু কম বেছিকৈ হৈ আছে, এইটো বেলেগ কথা। কিন্তু এতিয়া যে এলায়েন্সটো আল্টিমেটলি হ'ল, এই ৰাইজৰ দলৰ যি এলায়েন্সটো মানে একচুৱেলি কাৰ বিৰুদ্ধে? এনে দেখাত বিজেপিৰ বিৰুদ্ধে। কিন্তু তাৰ অন্তৰ্নিহিত যিবিলাক কাৰবাৰ, যি ঘটনাবিলাক আছে, সেইটোত কিন্তু বাৰে প্ৰতি প্ৰমাণ কৰি আছে যে সেইটো আচলতে এই এলায়েন্সটোৱে মেইন টাৰ্গেট হ'ল বিজেপি নহয়, মেইন টাৰ্গেট হ'লগৈ কংগ্ৰেছ, পাৰ্টিকুলাৰলি গৌৰৱ গগৈ। কাৰণ চাওক, এতিয়া জয়ন্ত দাস তেওঁ যেতিয়া বিদ্ৰোহ ঘোষণা কৰিলে, তেওঁকতো মাতিব লাগিছিলে। তেখেতক মাতিব লাগিছিলেতো যে আপুনি আমাৰ দলৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰক। আৰু জমনি কি জানেনে? একদম ইণ্টাৰেষ্টিং। মই বিচাৰোঁ অখিল গগৈ যদি দম আছে নহয়, তেওঁ মোৰ ওপৰত মানহানি কেছ দিয়ক। খুব লেকচাৰ মাৰি থাকে নহয়, ৰঞ্জন চৌধুৰীৰ ওপৰত মানহানি কেছ দিয়ক, তোৰ যদি দম আছে। অখিলৰ অকাত কিমান মই আজি কৈ আছোঁ আপোনালোকক। এয়া হ'লগৈ 5 কোটি টকা কংগ্ৰেছৰ কেণ্ডিডেট। তাৰমানে ধৰক কংগ্ৰেছ হওক, বিজেপি হওক, এজিপি হওক, বহুতে মানে প্ৰাৰ্থিত্ব বিচাৰিছিলে, প্ৰাৰ্থিত্ব আল্টিমেটলি পোৱা নাই। কিন্তু তেওঁলোকক অফাৰ দিয়া হৈছে যে আপোনাক আমি প্ৰাৰ্থিত্ব দিবলৈ ৰাজি আছোঁ, আপুনি কণ্টেষ্ট কৰক, আপোনাৰ টকা পইচা কিমান আছে? তো কোনোবাই কয় যে মোৰ 25 লাখ 20 লাখ টকা আছে, তাতকৈ বেছি মই খৰচা কৰিব নোৱাৰিম। কৈছে নাই নাই, 5 কোটি টকা লাগিব আপোনাৰ। তো 5 কোটি টকাটো কি তাৰ ভাগ এটা কি তাৰ যাব নাই? ইয়াত গোটেই প্ৰচাৰত চলি থাকিব। এতিয়া যদি 5 কোটি টকাৰে খেল হয়, তেতিয়াহ'লে মোৰ প্ৰশ্ন যে বিজেপিৰ যিবিলাক নেতা, বিক্ষুব্ধ নেতা, তাহাঁতৰতো আপোনাৰ 5 কোটিতকৈ বেছি টকা আছে ইনভেষ্ট কৰাৰ। ক'ত বিজেপিৰ কোনো নেতাকতো তেখেতে অফাৰ কৰা নাই। এই মুহূৰ্তততো কোনো ধৰণৰ তেনেকুৱা আমি ইংগিত পোৱা নাই। এই চাওক, এইটো ভগৱানো চিমটমছ দিলে, কিন্তু চাউণ্ড এটা পাইছে নহয় আপোনালোকে? সেইটোৱে যে মই কথাবিলাক কেনেকৈ টু দি পইণ্ট কথাটো পাতি আছোঁ। এতিয়া মৰিয়ানী সমষ্টি এইটো এটা ঐতিহাসিক কংগ্ৰেছৰ সমষ্টি। তাত যাব লাগে, কংগ্ৰেছ কেণ্ডিডেট পাব লাগে।
সেইটোক লৈ তাত বিক্ষোভ হৈছে, হোৱাটো খুব স্বাভাৱিক হয়। এতিয়া কথাটো হ'ল, তাত ৰাইজৰ দলক কাক কণ্টেষ্ট কৰাইছে? একজন শিক্ষয়িত্ৰী, তেওঁতো চাকৰি এৰাইছে, হয়তো টোপ দিছে, তই চাকৰি কৰিবি কি? মইতো বোলে পলিটিক্সত আহি বহুত মাল কমালোঁ, তই ইয়াত সোমাই যা। ডেফিনেটলি তেখেতকো নিশ্চয় ক'ব লাগিব যে তুমি 5 কোটি টকাৰ বন্দোবস্ত কৰা, তেতিয়াহে টিকেটটো দিয়া হ'ব। আৰু তাতকৈ জমনি হ'ল, আজি কংগ্ৰেছ হওক, অজপ হওক বা AGP হওক, চবতে চাব ৱাৰ্কিং প্ৰেচিডেণ্টে কিন্তু টিকেটটো পাইছে। এতিয়া ৰাইজৰ দলত মই জনামতে ৰমেন বৰঠাকুৰকে ধৰি টোটাল 2জন না 3জন ৱাৰ্কিং প্ৰেচিডেণ্ট আছে। তাৰ মাজতো কিন্তু একজনো টিকেট পোৱা নাই। ইয়াৰ ৰহস্যটো কি? তো গতিকে অখিলক যি ঔকাত মই আজি আপোনালোকক ফাদিল কৰিলোঁ, আৰু অসমৰ কোনো টিভি এংকাৰ, কোনো সাংবাদিকৰ যদি দম আছে, সেইটো লাইনত কম কথা পাতক। আৰু মই ৱেলকাম জনাইছোঁ, মই প্ৰত্যাহ্বান জনাইছোঁ অখিল গগৈক যে মোৰ ওপৰত মানহানি কেছ দিয়ক, তাৰপিছত বোলে আপোনাক পূৰা কাপোৰ কানি খুলি কোৰ্টত মই এৰি দিম। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ কৰা, লাইক কৰাৰ লগতে প্লিজ 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 আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিব।